প্ৰতিটো নিশা চন্দ্ৰ তৰা সাৰথি হ'ব তোমাৰ প্ৰতিটো পুৱা জীৱন জোৰা লগৰী হ'ম তোমাৰ প্ৰতিটো নিশা চন্দ্ৰ তৰা সাৰথি হ'ব তোমাৰ প্ৰতিটো পুৱা জীৱন জোৰা লগৰী হ'ম তোমাৰ জীৱনত ৰম মৰণত ৰম উজাৰি দিলো জীৱন তোমাৰে হ'ম কাষতে ৰম অসমৰ মানুহৰ মাইণ্ডছেটটোৱে বেলেগ অনলি চাকৰিহে লাগে যেনেকৈ নহওক প্ৰাইভেটত হ'লেও চাকৰি লাগে সেইবাবে এতিয়া চাকৰিয়ে কৰিম বাৰু কিন্তু পালেহে কৰিম ছোৱালীৰ বাপেকে সুধিব তুমি কি কৰ যে মই আলুৰ বেপাৰ কৰোঁ মাহত কিমানমান পোৱা 5-6 লাখ থাকে আৰু আলুৰ বেপাৰ কৰি 5-6 লাখ থাকে মানে এজন মানুহৰ তো মানে সিহঁত কৰিব আৰু ছোৱালীৰ বাপেকটো এনেকৈ ক'ব দে অলপ বচোন আৰু এটা আহিব তুমি কি কৰা সি ক'ব মই কেৰাণী 4th গ্ৰেড কেৰাণী হয় মই দৰমহা কিমানমান পোৱা পাওঁ আৰু 30-40 মান থাকে বিয়া পাতিব নালাগে এতিয়াই লৈ যোৱা কইনাটো এনেকুৱা টাইপৰ মানে বেপাৰী যে সি 5-6 লাখতো নহ'ল ইফালে কেৰাণী হৈ গ'ল প্লিজ চেঞ্জ দিছ মাইণ্ডছেট আপুনি আগৰ এক্সক এৰাৰ বাবেহে নতুনজনী পাইছে চ' এৰিবৰ কাৰণে সাহসটো লওক বহুতে এৰিবৰ কাৰণে সাহস নাথাকে এটা বস্তু মানে একদম ক'ৰবাত মৰিম বুলি ভাবে যে মানুহৰ ষ্টাইল চাই কেতিয়াও লেবেল দিয়া বুলি নাভাবিব আপুনি ল'ৰা এজন দেখিছে ছোৱালী এজন দেখিছে পুৰা ষ্টাইল দি মানে কিবা হৈ গৈছে আৰে ভাই সি মানুহ হয় তাই মানুহ হয় তো তাই ভিতৰৰ পৰা কিবা এটা আনিছে থট এটা সেইটো বাহিৰত উলিয়াই আনিছে বডিটো ষ্টাইল কৰিছে কুকুৰ মেকুৰীটো নহয় ষ্টাইল নকৰিব তো ষ্টাইল মানে কেতিয়াও লেবেল নহয়